গেলেকীত নৃশংস হত্যাকাণ্ড ঘৰুৱা কণ্টলৰ ভয়ংকৰ পৰিণতি ঘৰুৱা কণ্টলত প্ৰাণ গ'ল এগৰাকী মহিলাৰ গেলেকীৰ সেউজ চাপৰিৰ পপী চেতিয়া মৰা নামৰ এগৰাকী মহিলাৰ প্ৰাণ গৈছে চাবেৰ চোকা অস্ত্ৰৰ আক্ৰমণত যোৱা সোমবাৰে প্ৰায় সন্ধিয়া সময়ত সংঘটিত হয় এই ভয়ংকৰ ঘটনা গেলেকীৰ সেউজ চাপৰিৰ হেম মৰাণে ঘৰুৱা কণ্টল নিজ পত্নী পপী চেতিয়া মৰাণক চোকা অস্ত্ৰৰে আক্ৰমণ কৰে বুলি জানিব পৰা গৈছে বহুদিনৰ পৰা স্বামী স্ত্ৰীৰ মাজত ঘৰুৱা কণ্ডল ঘটি আহিছে সোমবাৰে সন্ধিয়া স্বামী স্ত্ৰীৰ মাজত সূত্ৰপাত হৈছিল ঘৰুৱা কণ্ডল ইমানেই ভয়ংকৰ আছিল যে হেম মৰাণে নিজ স্ত্ৰী পপী চেতিয়া মৰাণক খেদি খেদি বাথৰুমৰ ভিতৰত চোকা অস্ত্ৰৰে আক্ৰমণ কৰে যাৰ ফলত মহিলাগৰাকী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় প্ৰথম অৱস্থাত গেলেকী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত মহিলাগৰাকীক ভৰ্তি কৰোৱা হৈছিল যদিও চিকিৎসকে উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়লৈ প্ৰেৰণ কৰে আৰু চিকিৎসাধীন অৱস্থাতে ডিব্ৰুগড় চিকিৎসালয়ত মহিলাগৰাকীৰ মৃত্যু হয় বৰ্তমান গেলেকী আৰক্ষীয়ে অভিযুক্ত স্বামী হেম মৰাণক বাসগৃহৰ পৰা গ্ৰেপ্তাৰ কৰিছে ইতিমধ্যে গেলেকী আৰক্ষী থানাৰ গোচৰ নম্বৰ 9/24 আণ্ডাৰ ছেকশ্যন 302 IPCৰ অধীনত এটা গোচৰ ৰুজু কৰি অভিযুক্তক আদালতলৈ প্ৰেৰণ কৰিছে নাজিৰাৰ পৰা দিলীপ হাজৰিকা ৰিপৰ্ট অসম ৰিপৰ্ট আমি যেটো সময়ত মানে অফিসত এতিয়া আহি পেলাই আছিলোঁ তেতিয়া তেওঁলোকে যেতিয়া আমি ইয়াত আহি পেলাই পুলিচ আহি পেলাই আমাক ক'লে যে গাড়ীখন কাৰ হয় কি কথা আমাক সুধিলে তেতিয়া আমি ক'লোঁ যে আমাৰ ইয়াতে কোৱাৰ্টাৰত দুজন মানুহ থাকে আৰু এজন হৈছে তালুকদাৰ নিপেন তালুকদাৰ তেওঁলোকৰে গাড়ী বুলি ক'লোঁ পিছত যেতিয়া তেওঁলোকে আমাক জনালে যে এইজনৰ অ'নাৰ হৈছে ভাইটি বৰ্মন তেওঁলোকে খবৰ দিয়া হ'ল তেওঁলোকৰ ৰিলেটিভছ হয় আৰু খবৰ দিয়া হ'ল খবৰ দিওঁতে তেওঁলোকৰ পৰা আনি পেলাই গাড়ীখন চোৱা মেলা কৰিলে আৰু মালিক আহিলে আৰু আমি একচুৱেলি গাড়ীখন দেখি থাকোঁ যিহেতু আমাৰ কোৱাৰ্টাৰৰ তেওঁলোকৰ আৱাসিক হয় তেওঁলোকে আমাৰ কোৱাৰ্টাৰত থাকে গতিকে তেওঁলোকৰে গাড়ী বুলি আমি সদায় ভাবি থাকোঁ তাৰমানে গতিকে সেইখন গাড়ী লৈ তেওঁলোক থাকে গতিকে তেওঁলোকৰ একচুৱেলি ৰিলেটিভছ কাৰণে ইয়াতে গাড়ীখন হয় গাড়ীখন কোনোবা লখিমী বৰ্মনৰ নামত আছে তেওঁক চিনি পায় নেকি না কোন লখিমী বৰ্মনৰ নামত আছে মালিক বুলি আজিহে আমি মানে গম পাওঁ ধৰক সেয়া লখিমী বৰ্মন এওঁলোকৰ ৰিলেটিভছে হয় লখিমী বৰ্মন কোন চিনি পায় নেকি চিনি নাপাওঁ কি হৈছিলে মানে এটা মানে বিশ্বস্ত সূত্ৰ পম্প খেদি পেলাই আজি টাটা পাঞ্চ গাড়ী এখন আমি চেক কৰোঁ গাড়ীখনৰ কালাৰটো হৈছে সেউজীয়া গাড়ীৰ নম্বৰ হৈছে AS04 AE 3899 গাড়ীখন আমি চাওঁতে দেখিলোঁ ডিগিত মানে শ্বকেছ মাল পালোঁ শ্বকেছ মানে ফৰেন লিকাৰ এতিয়া সেইটো আমি চিজ কৰিছোঁ চিজ কৰি এতিয়া অফিচলৈ লৈ যাম কিহৰ হয় আচলতে গাড়ীখন কাৰ কিবা গাড়ীখনৰ অ'নাৰৰ নাম হৈছে আমি মোবাইলত চাই দেখিলোঁ যে লখিমী বৰ্মন কাৰ্যালয়টো যিহেতু PHC কাৰ্যালয়তে তেওঁলোকে গাড়ীখন আনি পেলাই কেনেকৈ ইয়াত ৰাখিছে কাক সুধি ৰাখিছে সেইটো কথা আমি বিশেষ গম নাপাওঁ এতিয়া তেওঁলোকৰ কাৰোবাৰ আলহীও হ'ব পাৰে তেনেকৈ গাড়ীখন ৰাখিছে গাড়ীখনৰ ওপৰত ব্যৱস্থা সদ্যহতে এতিয়া চিন্তা কৰা নাই আমি ব্যৱস্থা ল'ম গাড়ীখনৰ ওপৰত গাড়ীখন যিহেতু মানে লখিমী বৰ্মন বুলি কোৱা হৈছে ৱাৰ্ড মেম্বাৰ বুলি কোৱা হৈছে হয় কিমান বিশেষ ৱাৰ্ড মেম্বাৰ বুলি ময়ো শুনিছোঁ কোন দলৰ আপুনি গম পাইছেনে সেইবিলাক নাজানো ঠিক আছে কালিৰ পৰা ড্ৰাইডে দিছে আমি সকলোৱে জানো যে ঘোঁৰা নিষিদ্ধ হৈ আছে তেনে অৱস্থাত নাজিৰা নগৰৰ 9 নম্বৰ ৱাৰ্ডৰ ৱাৰ্ড মেম্বাৰগৰাকীৰ গাড়ীত এইখন গাড়ীতে বহুত পৰিমাণৰ যেতিয়া বিলাতী ঘোঁৰা ধৰা পৰিছে তো তেনেস্থলত আমি সকলোকে ক'ব বিচাৰিছোঁ এয়া কি ধৰণৰ ৰাজনীতি চলিছে য'ত ঘোঁৰা নিষিদ্ধ কৰিছে তেনেকুৱা জেগাত আপোনাৰ বৃহৎ পৰিমাণৰ ঘোঁৰা লৈ পেলাই এগৰাকী BJP নেত্ৰীয়ে গাড়ীত লৈ ঘূৰি ফুৰাৰ উদ্দেশ্য কি হ'ব পাৰে এই আমি সকলোৱে জানো যিহেতু কাইলৈ ভোট গ্ৰহণ আছে তেনেকুৱা দিনত আজি এগৰাকী মহিলা হৈ পেলাই এই গাড়ীখনত মদ লৈ পেলাই কি উদ্দেশ্যে যাব আমি সকলোৱে জানো এই সকলোখিনি কাম BJPয়ে আজি অতদিনৰ পৰা কৰি আছে যদি প্ৰশাসনে ভালদৰে চকু দিয়ে অকল এই ধৰণে নহয় আৰু বহুত জেগাত এনেকুৱা ধৰণৰ আপোনালোকে উদাহৰণ পাব বা হাতে লোতে ধৰা পৰিব আমি ইয়াৰ পৰা ৰাইজক আহ্বান জনাইছোঁ যি সময়ত মুখ্যমন্ত্ৰীয়ে কৈ আছে যে স্বচ্ছৰ নিকা এটা ৰাজনীতি হ'ব লাগে তেনে অৱস্থাত আজি মোদী ডাঙৰীয়া আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ মুখ্যমন্ত্ৰীলৈ মই এটা প্ৰশ্ন কৰিব বিচাৰিছোঁ আপোনালোকৰ BJP দলৰ এগৰাকী নেত্ৰীয়ে যেতিয়া ঘোঁৰাবিলাক ধৰা পৰিছে তেনেকুৱা অৱস্থাত আপোনালোকে কি স্থিতি ল'ব
আৰু ৰাইজে ইয়াত এটা বিচাৰ কৰি চাব যে বিজেপি চৰকাৰখনে কি ধৰণে এটা মুখেদি কয় এটা কৰে এটা। যদি আজি তেওঁলোকে সঁচাকৈ ভাল কাম কৰিছিলে তেতিয়াহ'লে তেওঁলোকে মদৰ গাড়ী লৈ পেলাই কিয় ঘূৰিবলগীয়া আছে? যদি তেওঁলোকে দেশৰ উন্নতি কৰিছে, বিকাশ কৰিছে, তেনে অৱস্থাত ৰাইজক গৈ পেলাই মদ বিলোৱা, ধন বিলোৱা, আজি বিভিন্ন এলেকাত ধন বিলোৱা আছে, খালি প্ৰমাণ নোপোৱাৰ দুখত আমি কাকো একো কৰিব পৰা নাই। আজি তেখেতলোকে ধৰা পৰিছে। তো এনেকুৱা ধৰণৰ ঘটনাখিনি যাতে আমাৰ ৰাইজে বুজি পায়, এইবাৰ এটা নিজৰ বিবেকেৰে ভোটদান কৰে, এইটোৱে আমি সকলোকে আহ্বান জনাইছোঁ। আৰু এনেকুৱা ধৰণৰ বহুত ঘটনা আপোনালোকে যদি সকলোৱে চকু দিয়ে বহুত বিভিন্ন ধৰণে পাব। বিজেপি চৰকাৰী কাৰ্যালয়ৰ ভিতৰত এই সুৰাখিনি উদ্ধাৰ হৈছে। মই সেইটোৱে ক'বলৈ গৈছোঁ, চৰকাৰী বিভাগক তেওঁলোকে নিজৰ ঘৰুৱা নিচিনা ব্যৱহাৰ কৰিবলৈ ধৰিছে। তেওঁলোকে যেন সকলোবিলাক তেওঁলোকৰ নিজৰ ঘৰৰ এটা ঘৰৰ ৰুম এনেকুৱা ধৰণৰ ব্যৱহাৰ কৰিছে। আজি এইটো চাওক, চৰকাৰী অফিচ, তাত এখন নিষিদ্ধ কালিপাত ৰাইডে দিছে যে 48 ঘণ্টাৰ ভিতৰত কোনো মদ ক'তো পাব নালাগে। তেনে অৱস্থাত মদৰ দোকানত মদ নাপায়, কিন্তু গাড়ীৰ ভিতৰত বিজেপি নেত্ৰীয়ে মদ লৈ বিলাই ফুৰিছে। এইটো কেনেকুৱা ধৰণৰ হ'ব পাৰে? তো সেইকাৰণে স্পষ্ট হৈ আছে যে বিজেপিয়ে বিভিন্ন ধৰণৰ প্ৰলোভনেৰে ৰাইজক ভোট কিনিব বিচাৰিছে, প্ৰলোভন দিব বিচাৰিছে, লোভ দিব বিচাৰিছে। আৰু ৰাইজে ইয়াৰ এটা সুবিচাৰ কৰি পেলাই যাতে নিজৰ বিবেকেৰে ভোট দিয়ে, আমি এইটোৱে ক'ব বিচাৰিছোঁ।